নমস্কাৰ, 4 বছৰ আবেলিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। এতিয়া পিটং বাতৰি। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ 100% পুনৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে অসম পাব্লিক ৱৰ্কছৰ অধ্যক্ষ অভিজিৎ শৰ্মা। APWৰ অভিজিৎ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে শপতনামা। আনহাতে ভিত্তিবৰ্ষৰ গোচৰটো নিষ্পত্তি নোহোৱা পৰ্যন্ত NRC গোচৰত চূড়ান্ত ৰায় স্থগিত ৰখাৰো আৰ্জি প্ৰদান কৰিছে শৰ্মাই। লগতে পূৰ্বৰ NRCৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে আন কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিজিৎ শৰ্মাই। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ 100% পুনৰীক্ষণ বিচাৰিছে তেওঁলোকে, সেয়েহে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। APWৰ অধ্যক্ষ অভিজিৎ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে শপতনামা। আনহাতে ভিত্তিবৰ্ষৰ গোচৰটো নিষ্পত্তি নোহোৱা পৰ্যন্ত NRC গোচৰত চূড়ান্ত ৰায় স্থগিত ৰখাৰো আৰ্জি প্ৰদান কৰিছে শৰ্মাই। লগতে পূৰ্বৰ NRCৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে আন কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিজিৎ শৰ্মাই। সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্ট আছিলে, এই NRCখন তেতিয়াহে কমপ্লিট হ'ব যেতিয়া 562/2012 আৰু 311/2015 এই দুটা কনষ্টিটিউচনেল বেঞ্চত আছে। এই দুটা কেছৰ জাজমেণ্ট অহাৰ পিছত NRCখন কমপ্লিট হ'ব। তো আমি কৈছোঁ সেই জাজমেণ্টটোৰ কথা, জাজমেণ্টটোৰ অৰ্ডাৰ মতে NRC প্ৰক্ৰিয়াটো বৰ্তমান ছাছপেণ্ড কৰিব লাগে, বন্ধ কৰিব লাগে। খেলি মেলি বহুত আছে, কৰাপশ্যনৰ কথা আছে, বাংলাদেশীৰ নাম সোমাইছে, জেহাদীৰ নাম সোমাইছে, আৰু সেইকাৰণে আমি এটা হাই লেভেল কমিটি এখন গঠন কৰাৰ কথা কৈছোঁ আৰু মনিটৰ কৰিব দিছোঁ, গোটেই প্ৰক্ৰিয়াটো মনিটৰ কৰাৰ কথা কৈছোঁ। আৰু 100% ৰিভেৰিফিকেশ্যনৰ লগতে CBI, ED আৰু NIAৰ হতুৱাই এটা এনকুৱাৰী কৰিব লাগে। আজি হাজেলাৰ নিচিনা হোৱাইট কলাৰ জেহাদী যোনে আজি 1600 কোটি টকাটোহে চকুৰ আগত ৰাখিলে, সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত হোৱা কাম এটা বুলি কৈ তেওঁ আজি 80 লাখতকৈ বেছি বাংলাদেশী নাম আজি NRCত সোমালে। ছফ্টৱেৰৰ নামত দুৰ্নীতি কৰিলে, যি 5টা ছফ্টৱেৰ কোম্পানীক লৈ পেলাই গোটেই NRC প্ৰক্ৰিয়াটো চলালে। ইয়াৰে ভিতৰত উইপ্ৰই 795 কোটি টকা এতিয়ালৈ লৈছে। উইপ্ৰই এজি ৰিপৰ্ট 795 কোটি টকাৰ প্ৰায় 200তকৈ বেছি উইপ্ৰৰে টকা পইচাৰ খেলি মেলি। স্কুল টিচাৰ্ছ এংগেজ কৰিছে তেখেতে, NRC প্ৰক্ৰিয়াটোত স্কুল টিচাৰ এংগেজ কৰিছে। স্কুল টিচাৰক কিন্তু দৰমহা দিয়া হোৱা নাই, কিন্তু দেখাইছে দৰমহা দিয়া বুলি। লেপটপ কিনিছে আপোনাৰ 44,000 টকাকৈ লেপটপ কিনিছে, যিটোৰ মাৰ্কেট ভেলিউ হ'ল 22,500। এইটো 10,000তকৈ ওপৰত হ'ব লেপটপ। যাৰ যি ইচ্ছা যেনেকে পাৰে তেনেকে পইচা মাৰিছে NRC নামত। আৰু জাতীয় দলিল বুলি ক'ব খোজা আজি সেই জাতীয় দলিলখনক 80 লাখতকৈ বেছি বাংলাদেশী নাম NRCত সোমাই অসমীয়াৰ বুকুত কামুৰি সুপ্ৰিম কোৰ্টৰ সহায়ত আজি হাজেলা নামৰ এই হোৱাইট কালাৰ জেহাদীজন আজি অসম এৰি পলাইছে। বৰপেটাৰ সাতভনীৰ টোপত প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধভাৱে বসবাস কৰা 12টা পৰিয়ালক উচ্ছেদ। 1994 চনত উত্তৰ অঞ্চলত হোৱা সংঘৰ্ষত জৰ্জৰিত হৈ আৰু পেকিনৰ খহনীয়া সৰ্বস্ব হেৰুৱাই বৰপেটা জিলাৰ সাতভনীৰ টোপত চৰকাৰী ভূমিত আশ্ৰয় গ্ৰহণ কৰি আহিছিল 12টাকৈ পৰিয়ালে। মুঠ 6 বিঘা মাটিত 12টাকৈ পৰিয়ালে ঘৰ বনাই বসবাস কৰি আছিল যদিও সেই ভূমিত শ্মশান নিৰ্মাণৰ বাবে প্ৰশাসনে বেদখলমুক্ত কৰে। সাতভনীৰ টোপৰ এই চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে বিগত প্ৰায় 3.5 বছৰ পূৰ্বৰে পৰাই প্ৰশাসনে এই পৰিয়ালসমূহক জাননী দি আহিছিল যদিও কোনো গুৰুত্ব দিয়া নাছিল। অৱশেষত আজি ৰাজচক্ৰ বিষয়াৰ নেতৃত্বত তাত উচ্ছেদ কৰা হয়। বৰপেটাৰ সাতভনীৰ টোপত এয়া প্ৰশাসনৰ উচ্ছেদ অভিযানৰ কিছু দৃশ্য। ইয়াৰ মানুহকেইটা আগত 94 সময়ত যে গণ্ডগোল হৈছিল, গণ্ডগোলত মানুহকেইটা ইয়ালৈ আহি ইয়াতে মানে মেডিমাৰি কিনছে, অলপ মেডিমাৰি কিনে এই যে ৰিজাৰ্ভখিনি যে কিবা পইচা দি সিহঁতক ৰাখছে। আৰু যিকেইটা মানুহ বৈছে ইয়াতে সেইকেইটাই মানুহ মেডিমাটিৰ মানুহ হয়তো দখল কৰিছে। 3 ঘৰ মানুহ আছে মানে মাটি নাই, এক ভূমিহীন, সেই মানুহকেইটা মানে ইয়াতে আছে। সেই 3টা মানুহৰ কাৰণে আমি সকলোৱে ৰাইজে চিন্তা কৰিছিলোঁ, হিন্দু মুছলমান মিলিয়ে দিব বুলি কৈছিল, কিন্তু সেই মেডিমাটাৰ মানুহগিলাই মানে অলপ জট লগাইছে। ইয়াতে 94 সময়ত ইয়াতে আহিছে, এতিয়া কি মোটামুটি 20 বছৰ ওপৰত হ'ল।
খিলঞ্জীয়া কোন? অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ কমিটিয়ে খিলঞ্জীয়া সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক দিছে পৰামৰ্শ। 1951 চনৰ নাগৰিকপঞ্জীয়ে হ'ব খিলঞ্জীয়াৰ সংখ্যাৰ ভিত্তি। 1951 NRCত নাম থকা লোক আৰু তেওঁলোকৰ জাতি, ধৰ্ম, ভাষা, বৰ্ণ, জনগোষ্ঠী, উপজাতি ভেদে খিলঞ্জীয়া বুলি গ্ৰহণ কৰাৰ পৰামৰ্শ ৬ নম্বৰ দফা ৰূপায়ণ কমিটিৰ। এই অনুসৰি 1951 চনলৈ অসমত প্ৰৱেশ কৰা সকলো লোক আৰু তেওঁলোকৰ সতি সন্ততি খিলঞ্জীয়া ৰূপে পৰিগণিত হ'ব। যিসকলৰ নাম 51 চনৰ NRCত নাই তেওঁলোক আৰু তেওঁলোকৰ সতি সন্ততি খিলঞ্জীয়া ৰূপে পৰিগণিত নহ'ব। উল্লেখযোগ্য যে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব নোৱাৰাৰ বাবেই অসম চুক্তি ৰূপায়ণৰ ৩৫ বছৰেও অসমীয়াৰ সুৰক্ষাৰ বাবে সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰা কামটো আজি পৰ্যন্ত হৈ উঠা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত দিয়া প্ৰতিশ্ৰুতি অনুসৰি যদি কমিটিৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰে তেনেহ'লে 51 চনৰ নাগৰিকপঞ্জীয়ে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব। খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ এটা অত্যন্ত স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বিষয়। তাক লৈ বহুকেইটা প্ৰশ্ন সময়ে সময়ে উত্থাপন হৈ আহিছে। এতিয়া অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ কমিটিয়ে খিলঞ্জীয়া সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক দিছে পৰামৰ্শ। 1951 চনৰ নাগৰিকপঞ্জীয়ে হ'ব খিলঞ্জীয়াৰ সংখ্যাৰ ভিত্তি। 1951 চনৰ NRCত নাম থকা লোক আৰু তেওঁলোকৰ জাতি, ধৰ্ম, ভাষা, বৰ্ণ, জনগোষ্ঠী, উপজাতি ভেদে খিলঞ্জীয়া বুলি গ্ৰহণ কৰাৰ পৰামৰ্শ ৬ নম্বৰ দফা ৰূপায়ণ কমিটিৰ। এই অনুসৰি 1951 চনলৈ অসমত প্ৰৱেশ কৰা সকলো লোক আৰু তেওঁলোকৰ সতি সন্ততি খিলঞ্জীয়া ৰূপে পৰিগণিত হ'ব। যিসকলৰ নাম 1951 চনৰ NRCত নাই তেওঁলোক আৰু তেওঁলোকৰ সতি সন্ততি খিলঞ্জীয়া ৰূপে পৰিগণিত নহ'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ হাতত যি প্ৰতিবেদন দাখিল কৰা হৈছে এই প্ৰতিবেদনতেই অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ কমিটিয়ে এইখিনি কথা উল্লেখ কৰিছে। ব্যাপক চৰ্চা হৈছে এইখিনি কথা উল্লেখ কৰাৰ পাছত অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব নোৱাৰাৰ বাবেই অসম চুক্তি ৰূপায়ণৰ ৩৫ বছৰেও অসমীয়াৰ সুৰক্ষাৰ বাবে সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰা কামটো আজি পৰ্যন্ত হৈ উঠা নাই। ইফালে সমগ্ৰ অসমতে প্ৰৱৰ্তন কৰিব লাগে ইনাৰ লাইন পাৰ্মিট। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক এই পৰামৰ্শ আগবঢ়াইছে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ কমিটিয়ে। 13 ফেব্ৰুৱাৰীত কমিটিখনে দাখিল কৰা প্ৰতিবেদনযোগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক প্ৰদান কৰিছে এই পৰামৰ্শ। 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ ইনাৰ লাইন পাৰ্মিট প্ৰদানৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে যোৱা ডিচেম্বৰত এখন ৰাজপত্ৰিত জাননীৰ যোগেদি অসমক কেন্দ্ৰীয় চৰকাৰে ILP ব্যৱস্থাৰ পৰা আঁতৰাই আনিছে। কিন্তু এতিয়া সমগ্ৰ অসমতেই ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে বুলি এই কমিটিখনে পৰামৰ্শ আগবঢ়াইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক এই পৰামৰ্শ আগবঢ়াইছে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ কমিটিয়ে। 13 ফেব্ৰুৱাৰীত কমিটিখনে দাখিল কৰা প্ৰতিবেদনযোগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক প্ৰদান কৰিছে এই পৰামৰ্শ। 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ ইনাৰ লাইন পাৰ্মিট প্ৰদানৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। খবৰ এবাৰ যোৰহাটত নিশা সুৰামত্ত বিজেপি নেতাৰ তাণ্ডৱ। কৰ্তব্যৰত আৰক্ষী বিষয়াক আক্ৰমণ কৰি ভাঙিলে আৰক্ষীৰ বাহন। সোমবাৰে যোৰহাটত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰম্ভ কৰিছিল মিছন 100 অভিযান। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হৈছিল এখন সাংগঠনিক সভা। কিন্তু নিশালৈ ক্ষমতাই মূৰত ধৰা একাংশ বিজেপি কৰ্মীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। সুৰামত্ত বিজেপি নেতাই সাধাৰণ লোকটো বাদেই কৰ্তব্যৰত আৰক্ষী বিষয়াক আক্ৰমণৰ লক্ষ্য কৰি লয়। নগৰৰ সৰ্বাইবন্ধা অঞ্চলত বিজেপিৰ যুৱ মৰ্চাৰ যোৰহাটৰ সাধাৰণ সম্পাদকগৰাকীয়ে সাধাৰণ কথাতে আক্ৰমণ কৰে যোৰহাট সদৰ থানাৰ এটা আৰক্ষীৰ দলক। বিজেপিৰ যুৱ মৰ্চাৰ যোৰহাটৰ সাধাৰণ সম্পাদক গোবিন্দ বৰাই তদন্তকাৰী বিষয়াগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে বাহনৰো ক্ষতিসাধন কৰে। আৰক্ষীৰ দলটোক চূড়ান্ত অভব্য আচৰণ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত আন এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে গোবিন্দ বৰাক গ্ৰেপ্তাৰ কৰে। পিছত যোৱা আৰক্ষীৰ দলটোকো অভব্য আচৰণ কৰে বিজেপি নেতাগৰাকীয়ে। আৰক্ষীয়ে গোবিন্দ বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোক বহি থকা এখন ফ'ৰ্ড ফিগো গাড়ীও জব্দ কৰিছে। গাড়ীখনৰ ভিতৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মদৰ গিলাচ আৰু বটল। ইতিমধ্যে আৰক্ষীয়ে গোবিন্দৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তাত গৈ দেখোঁ যে গেটটো খোলা আছে, তলা মৰা আছে। মই ভাবিলোঁ কি যদি ভিতৰত থাকিব পাৰে, এনেই কলিং বেলটো মাৰি দিলোঁ। তাৰপিছত কোনো ওলাই নাহাতে মই আগফালে আৰু দুটা ঘৰ আছিল, লাষ্ট সেই দুটা ঘৰ মই চাব গ'লোঁ।
চাই আহোঁতে ঘূৰি আহোঁতে তেওঁ আহিলে, গোবিন্দ বৰা নামৰ মানুহজনে আহিলে, আহি আমাক পূৰা বেয়াকৈ একদম গালি পালে যে আপোনাক কোনে সাহস দিছে মোৰ ঘৰত বাউণ্ডাৰী চুবলৈ, গেট চুবলৈ, কিন্তু কোন মানুহৰ ঘৰত আহিছে, মানুহ চিনি পোৱা নাই নেকি আপোনালোকে? মই তাৰপিছত মানুহজনক ৰ'ব, আপোনালোকে এনেকুৱা নকৰিব, শান্ত নহ'ব, আমাক কিবা এটা কেছত পঠাইছে সেইকাৰণে আহিছোঁ, আমিতো এনে নাহোঁ, আৰু আপোনাৰ ঘৰত আমি পাৰ্টিকুলাৰলি অহা নাই। তাৰে লগৰ এটা আকৌ কৈছে ৱাৰেণ্ট আছেনে আপোনালোকৰ? মানুহ যে বিচাৰিছে, মোক আমি কোনো মানুহ এৰেষ্ট কৰিব অহা নাই, মানুহ এজন ৰিকভাৰ কৰিবহে আহিছোঁ। তাৰপিছত নাই, তেখেতে নামানে, তেখেতে একদম নামানাৰ পিছত তাৰপিছত ক'লে যে মই ক'লোঁ ৰ'ব অচি ছাৰক ফোন কৰি আছোঁ, কোনো অচি ছাৰক ফোন কৰিলে নহ'ব, তুমি তোমাৰ SP ছাৰক ফোন কৰা, অচি ইয়াত আহিব দিয়া, নহ'লে তোমাৰ গাড়ী যাব নোৱাৰে, মানুহ যাব নোৱাৰে, গাড়ী মই ভাঙি জ্বলাই দিম। ইণ্টাৰমিডিয়েট সেই কথা কৈ গাড়ীটো ভাঙিয়ে দিলে। তাৰপিছত যিজন মানুহৰ আমি মিছেছক মানে আমি বিচাৰি গৈছোঁ, সেই মানুহজনক সেই গোবিন্দ বৰাক বহুত ৰিকুৱেষ্ট কৰিলে যে প্ৰশাসনে মোৰ কাৰণে আহিছে, আপোনালোকে এনেকুৱা নকৰিব। সেই মানুহজনক ধাক্কা মাৰি একদম পেলাই দিলে তাৰ গেটত। মানুহজনৰ হাৰ্টৰ পেখন আছিল। অচি ছাৰ যোৱাৰ পিছত আমাক অচি ছাৰে লৈ আহে, তাৰপিছত মানুহজনে অচি ছাৰকো বেয়াকৈ গালি পাৰে, অচি ছাৰকো গাত হাত দিয়ে, তাৰপিছত অচি ছাৰক খং উঠে, তাৰপিছত মানুহজনক পিছত আমি উঠাই লৈ আহোঁ। 4 বছৰ আবেলিৰ খবৰত এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। স্বাগতম। কাজিৰঙাত পৰিবহণ বিভাগৰ অভিযানত পোহৰলৈ আহিছে এক ভয়ানক কাণ্ড। এখন স্কুল বাছত নিয়া হয় 79জনকৈ ছাত্ৰ ছাত্ৰী। পৰিবহণ বিভাগৰ নীতি নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি কাজিৰঙাৰ একাংশ ব্যক্তিগত বিদ্যালয়ৰ এই অতপালি। অত্যাধিক ছাত্ৰ ছাত্ৰী লৈ কাজিৰঙাৰ ৰাজপথত চলিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাছ। কোনো আকৌ পৰিবহণ বিভাগৰ যাৱতীয় নথিপত্ৰ নোহোৱাকৈ চলাই আছে স্কুল বাছ। কেৱল ধন ঘটাৰ স্বাৰ্থতেই কণ কণ ছাত্ৰ ছাত্ৰীৰ নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য নাৰাখি কাজিৰঙাত একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ চৰম অৰাজকতা। কাজিৰঙাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত লিটল ফ্লাৱাৰ নামৰ ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ৰ বাছে নীতি বহিৰ্ভূতভাৱে অত্যাধিক ছাত্ৰ ছাত্ৰী কঢ়িয়াই অনাৰ অৱস্থাত ধৰা পৰিল পৰিবহণ বিভাগৰ হাতত। পৰিবহণ বিভাগৰ অভিযানত জালত পৰিল একাধিক বিসংগতিপূৰ্ণ যান বাহন। গাড়ীখনত অভাৰলোডিং আছিলে আৰু পাৰ্মিটটো আমি পোৱা নাই এতিয়ালৈকে, তেওঁ শ্ব' কৰিব পৰা নাই। মানে সেইটো এটা মানে হেৰি লিখিছোঁ আমি অফেন্সত। আৰু 79 পেছেঞ্জাৰ কেৰিং কৰিছে। পেছেঞ্জাৰ মানে সৰু সৰু বাচ্চা আৰু স্কুল বাচ্চাবিলাক, তেখেতৰো উইদাউট পাৰ্মিট 10,000। এই বাগৰি স্কুল লিটল ফ্লাৱাৰ স্কুল 79 আছে। চিট কেপাচিটি আপোনাৰ 40জনমান হ'ব। সদায় মানে আজি অলপ এখন গাড়ী বেয়া হৈ আছিলে, সেইকাৰণে গোটেই ল'ৰা ছোৱালীবিলাক উঠাই লৈ আনিছোঁ। আগন্তুক BTC নিৰ্বাচনৰ বাবে এতিয়া টঙালি বান্ধিছে BPF দলে। সোমবাৰে BPFে প্ৰকাশ কৰা প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছত উৎফুল্লিত হৈ পৰিছে প্ৰাৰ্থীসকল। অহা এপ্ৰিল মাহত মৰুভূমিত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত BPFে ৰাইজৰ পূৰ্ণ সমৰ্থন লাভ কৰিব বুলি দাবী কৰিছে BPFৰ মনোনীত প্ৰাৰ্থীসকলে। আগন্তুক নিৰ্বাচনত BPFৰ বাবে কোনো দলেই প্ৰত্যাহ্বান হ'ব নোৱাৰে বুলিও দৃঢ়তাৰে কয় কেইবাজনো প্ৰাৰ্থীয়ে। প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে আৰু নিশ্চিতভাৱে সমষ্টিৰ ৰাইজৰ আশা আকাংক্ষা মই অনুভৱ কৰোঁ যে পূৰণ কৰাৰ কাৰণে মই ইতিমধ্যে সমৰ্থ হৈছোঁ। আৰু আহি থকা এই 5 বছৰ সমষ্টিৰ ভোটাৰ ৰাইজে মোক আকৌ এবাৰ নিৰ্বাচিত কৰিব। এই আহি থকা 5 বছৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত যিহেতু আকৌ এবাৰ BTCত BPFৰ গভৰ্ণ আহিব, নিশ্চিতভাৱে আমাৰ ৰৈ যোৱা যিবিলাক কমিটমেণ্ট, আমাৰ যিখিনি কাম কৰিবলগীয়া আছে এতিয়াও, সেইখিনি আমি আহি থকা সময়ত নিশ্চিতভাৱে কৰিব পাৰিম। BPFৰ আশা কেনেকুৱা 40টাৰ ভিতৰত? নাই, 40টাৰ ভিতৰত আমিতো কমেও 30টামান জিকি যাম, ইয়াত কোনো সন্দেহ নাই। আপোনালোকে লক্ষ্য কৰি থাকক। BTC অঞ্চলত 32 লক্ষ মানুহৰ কাৰণে BPF দল হিচাপে কাম কৰিছে। ইয়াৰ কাৰণে চব ৰাইজেও এতিয়াও BPF দলক বিশ্বাস কৰি পেলাই মানে জীৱ, আৰু চবেই শান্তিটো বিচাৰিছে, চবেই উন্নতিটো বিচাৰিছে। ইয়াৰ কাৰণে মানে BPF জয় নিশ্চিন্ত। আশাবাদী আমাৰ ভাল হ'ব। আগন্তুক আমাৰ 2020ৰ যিটো পৰিষদীয় BTC ইলেকশ্যন সেইটো ভাল হ'ব আৰু আকৌ চৰকাৰ আহিব BPFৰ। আশাবাদী আমি বহুত, আৰু আমাৰ ৰাইজৰ উন্নয়ন কৰাৰ বাবে আমাক এটা সুযোগ দিব ৰাইজে। আপোনাৰ নিজৰ সমষ্টি মুছলপুৰত আপুনি কি আশা কৰে দাদা এইবাৰৰ যিটো নিৰ্বাচন হ'ব? মুছলপুৰতো আমি এইবাৰ মই আগতে আমাৰ প্ৰতিদ্বন্দ্বিতা বুলি ক'লে আমাৰ যোৱা নেক্সট ইলেকশ্যনত আমাৰ অৱৰ সংগঠন 2nd পজিশ্যন আছিল আৰু UPPL 3rd পজিশ্যনত আছিল। আশা কৰিছোঁ এইবাৰো UPPL নহয়, অৱৰৰ লগতে হ'ব পাৰে। আমাৰ বাক্সংগুৰি সমষ্টিত মই এবাৰ 4বাৰ হ'ব আৰু 4বাৰটো জিকাটো 100% চিয়'ৰ। ইয়াৰ কাৰণে আজি আমাৰ ৰাজনৈতিক দলে BPF দলে
বিশ্বাস কৰি মোক মোৰ কৰ্মীসকলক যিটো বিশ্বাস কৰি টিকেটটো দিলে ইয়াৰ কাৰণে এই বিশ্বাসটো আমাৰ বাপুংগুৰি জনগণই যথেষ্ট কষ্ট কৰিব আৰু ভাল ৰিজাল্ট কৰিব। কাইলৈ ফাগুনৰ প্ৰথমটো বুধবাৰ। ফাগুনৰ প্ৰথমটো বুধবাৰে উদযাপন হয় মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। লৃগাঙক লৈ এতিয়া উতলি মুতলি নদীদ্বীপ মাজুলীৰ পৰিৱেশ। আৰম্ভ হৈছে উৎসৱৰ ৰং ৰহস্য। মাজুলীৰ চিতদাৰ চুক, মালা পিন্ধা, জেংৰাই বৰববুৱাকে ধৰি কেইবা স্থানত ৰাজহুৱাকৈ লৃগাং উদযাপন কৰাৰ লগতে প্ৰতিখন মিচিং জনজাতীয় লোকৰ ঘৰে ঘৰে চলিছে লৃগাঙৰ উৎসাহ। এনেধৰণেই পৰম্পৰা ৰক্ষা কৰি অহা হৈছে। ভাতৃত্ববোধৰ এনাজৰীডাল অধিক কটকটীয়া কৰিব লাগিব বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে। মুঠতে উদুলি মুদুলি হৈ পৰিছে নদীদ্বীপ মাজুলী। ইফালে লৃগাঙত এসাঁজ খোৱাৰ মানসেৰে মিচিং জীয়ৰী বোৱাৰী আইতাসকলো নামিল মাছ ধৰাত। হাতে হাতে পললৈ দৰিয়া ডুবিত মাছ ধৰাৰ আনন্দ ল'লে এই মিচিং মহিলাসকলে। কাইলৈ মিচিং জনজাতীয় লোকসকলৰ আলি আই লৃগাং উৎসৱ। এতিয়া আনন্দৰ সীমা নোহোৱা হৈছে মিচিং লোকসকলৰ মাজত। ঘৰে ঘৰে প্ৰস্তুত কৰিছে পুৰাণ আপিন পৰ আপুং। প্ৰিয়জনৰ বাবে কোনোৱে সযতনে ৰাখিছে ৰিবি কাছেং মিবু গালুকটো। তাৰ মাজতে এয়া দৰিয়া ডুবিৰ নান্দনিক দৃশ্য আমি দেখুৱাইছোঁ। এজাক মহিলা পললৈ দৰিয়া ডুবিত মাছ ধৰাত নামি পৰিছে। ঐনিতমৰ আনন্দৰে লৃগাঙত এসাঁজ খোৱাৰ হেঁপাহেৰে মাছ ধৰা দেখা গৈছে। এনেদৰে কেনেকুৱা আজি কেনেকুৱা লাগিছে বিহু সুচল ব্যৱসায় আৰু পৰিৱেশনৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে তেওঁলোকৰ মিডিয়া আৰু পৰিৱেশক গোষ্ঠীসমূহ একত্ৰিত কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি TV18 ব্ৰডকাষ্ট, হেথৱে, কেবল এণ্ড ডাটাকম আৰু ডেন নেটৱৰ্ক একত্ৰিত হৈ নেটৱৰ্ক 18 মিডিয়া এণ্ড ইনভেষ্টমেণ্ট হিচাপে জনা যাব। 1 ফেব্ৰুৱাৰীৰ পৰা আটাইকেইটা প্ৰতিষ্ঠান নেটৱৰ্ক 18 মিডিয়া এণ্ড ইনভেষ্টমেণ্টৰ অন্তৰ্ভুক্ত হৈছে। অৱশ্যে মিডিয়া আৰু পৰিৱেশনৰ ক্ষেত্ৰত প্ৰতিষ্ঠানকেইটাই নিজৰ কাম কাজ স্বতন্ত্ৰভাৱে পৰিচালনা কৰিব পাৰিব। সুচল ব্যৱসায় আৰু পৰিৱেশনৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে তেওঁলোকৰ মিডিয়া আৰু পৰিৱেশক গোষ্ঠীসমূহ একত্ৰিত কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি TV18 ব্ৰডকাষ্ট, হেথৱে, কেবল এণ্ড ডাটাকম আৰু ডেন নেটৱৰ্ক একত্ৰিত হৈ নেটৱৰ্ক 18 মিডিয়া এণ্ড ইনভেষ্টমেণ্ট হিচাপে জনা যাব। 1 ফেব্ৰুৱাৰীৰ পৰা আটাইকেইটা প্ৰতিষ্ঠান নেটৱৰ্ক 18 মিডিয়া এণ্ড ইনভেষ্টমেণ্টৰ অন্তৰ্ভুক্ত হৈছে। অৱশ্যে মিডিয়া আৰু পৰিৱেশনৰ ক্ষেত্ৰত প্ৰতিষ্ঠানকেইটাই নিজৰ কাম কাজ স্বতন্ত্ৰভাৱে পৰিচালনা কৰিব পাৰিব। সুচল ব্যৱসায় আৰু পৰিৱেশনৰ বাবে এই সিদ্ধান্ত। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে তেওঁলোকৰ মিডিয়া আৰু পৰিৱেশক গোষ্ঠীসমূহ একত্ৰিত কৰাৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। সেই অনুসৰি TV18 ব্ৰডকাষ্ট, হেথৱে, কেবল এণ্ড ডাটাকম আৰু ডেন নেটৱৰ্ক একত্ৰিত হৈ নেটৱৰ্ক 18 মিডিয়া এণ্ড ইনভেষ্টমেণ্ট হিচাপে জনা যাব। 1 ফেব্ৰুৱাৰীৰ পৰা আটাইকেইটা প্ৰতিষ্ঠান নেটৱৰ্ক 18 মিডিয়া এণ্ড ইনভেষ্টমেণ্টৰ অন্তৰ্ভুক্ত হৈছে। অৱশ্যে মিডিয়া আৰু পৰিৱেশনৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠানকেইটাই নিজৰ কাম কাজ স্বতন্ত্ৰভাৱে পৰিচালনা কৰিব পাৰিব। জাৰকালি পুৱা লেপৰ তলৰ পৰা ওলাবলৈ আমাৰ ভয় লাগে। বহুতেই 2-3 দিনলৈ আকৌ গা নোধোৱাকৈও থাকে। কিন্তু তুষাৰাবৃত হিমালয়ৰ এজন বাবাৰ কাণ্ড দেখিলে আপোনাৰো চকু কপালত উঠিব। হিমালয়ৰ বৰফৰ মাজত -37 ডিগ্ৰী চেলছিয়াছৰ ঠেটুৱৈ লগা জাৰত গা ধুইছে এইজন বাবাই। পুৱাই উদংগাৰে প্ৰাতঃ ভ্ৰমণ কৰাৰ পাছত গা ধুবলৈ সাজু হৈছে বাবাজনে। চৌপাশ বৰফাবৃত হোৱাৰ বাবেই প্ৰথমে বাবাই গলাই লৈছে কেইটুকুৰামান বৰফ। বৰফ গলাই উলিওৱা পানীৰেই গা ধুই ধ্যানত বহিল এই বাবাজন। শিৱৰাত্ৰিৰ পূৰ্বে হিমালয়ৰ এইগৰাকী বাবাৰ এনে অসাধাৰণ কৰ্মকাণ্ডৰ দৃশ্য সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তুষাৰ আবৃত হিমালয়ৰ এজন বাবাৰ এই কাণ্ড দেখি হয়তো আপোনাৰো চকু কপালত উঠিছে। হিমালয়ৰ বৰফৰ মাজত -37 ডিগ্ৰী চেলছিয়াছৰ ঠেটুৱৈ লগা জাৰত গা ধুইছে এইজন বাবাই। পুৱাৰ ভাগতেই উদংগাৰে প্ৰাতঃ ভ্ৰমণ কৰাৰ পাছত গা ধুবলৈ এই বাবাজনে এই স্থানটুকুৰা বাছি লৈছে।
চৌপাশ বৰফাবৃত্ত। তাৰ বাবেই প্ৰথমে বাবাই গলাই লৈছে কেইটুকুৰামান বৰফ আৰু তাৰ পাছত সেই বৰফৰ পানী গাত ঢালিছে। গা ধোৱাৰ পাছতেই তেওঁ আকৌ খালী গাৰে ধ্যানতো বহিছে। শিৱৰাত্ৰিৰ পূৰ্বে হিমালয়ৰ এইগৰাকী বাবাৰ এনে অসাধাৰণ কৰ্মকাণ্ডৰ দৃশ্য সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভ্ৰমণৰ পূৰ্বে ভাৰতত হাজিৰ হ'ল দ্য বিষ্ট। পিছে কি এই বিষ্ট? বিষ্টক লৈ কিয় চৰ্চা হৈছে সমগ্ৰ ভাৰতত? কি সম্পৰ্ক ট্ৰাম্প আৰু বিষ্টৰ মাজত? 24 ফেব্ৰুৱাৰীত ভাৰতলৈ আহিব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। তাৰ পূৰ্বেই ভাৰত আহি পালে ট্ৰাম্পৰ গাড়ী। ট্ৰাম্পৰ গাড়ীখনৰ নাম দ্য বিষ্ট। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী যাবলগীয়া সকলো দেশলৈ লৈ যোৱা হয় গাড়ীখন। ৰাষ্ট্ৰপতিগৰাকী যোৱাৰ পূৰ্বে লৈ যোৱা হয় গাড়ীখন। বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় আৰু সুৰক্ষিত গাড়ী হিচাপে পৰিচিত দ্য বিষ্ট। মাৰ্কিন ৰাষ্ট্ৰপতিৰ বিশেষ লিমোজিন গাড়ীখন চলে 14খন বাহনৰ কনভয়ৰ মাজেৰে। গাড়ীখন বোমা, ৰাসায়নিক আৰু পৰমাণু আক্ৰমণ প্ৰতিৰোধী। GPS সংযোগ থকা এই গাড়ীখনৰ চালকজনো এজন দুৰ্ধৰ্ষ কমাণ্ডো। কি আছে দ্য বিষ্টত? ট্ৰাম্পৰ গাড়ীখনৰ খিৰিকী আৰু সন্মুখৰ গ্লাছত আছে 5টা তৰপ। একেবাৰে অভেদ্য এই 5 তৰপীয়া গ্লাছখন। গাড়ীখনৰ এখন খিৰিকীৰ গ্লাছহে খুলিব পাৰি। গ্লাছখনৰ কেৱল 3 ইঞ্চিহে খুলিব পাৰি। চালকৰ আসনৰ কাষতে থাকে এই গ্লাছখন। ৰাষ্ট্ৰপতিৰ ফালে গাড়ীখনৰ দুৱাৰ 8 ইঞ্চি ডাঠ, যিখন ষ্টীল, এলুমিনিয়াম, টাইটেনিয়াম আৰু চেৰামিকেৰে নিৰ্মিত। গাড়ীখনৰ আসনৰ সৈতে সংলগ্ন সম্পূৰ্ণ যোগাযোগ চেণ্টাৰ। গাড়ীখনৰ পিছফালে 6-7জন লোকৰ সৈতে বহিব পাৰে ট্ৰাম্প। প্ৰতিখন আসনকে গ্লাছেৰে পৃথক পৃথক কোঠালৈ ৰূপান্তৰ কৰিব পাৰি। এই গ্লাছ তল ওপৰ কৰাৰ বুটাম থাকে ৰাষ্ট্ৰপতিৰ ওচৰত। ৰাষ্ট্ৰপতি বহা আসনখনৰ ওচৰত থাকে এটা ছেটেলাইট ফোন। ফোনটোৰ সহায়ত মাৰ্কিন সেনা আৰু উপ ৰাষ্ট্ৰপতিৰে কথা পাতিব পাৰে ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিৰ ওচৰতে থাকে অক্সিজেন যোগানৰ বুটাম। এই লিমোজিন গাড়ীখনৰ ইন্ধনত মিহলি কৰা হয় বিশেষ ফোম। বিস্ফোৰণ নঘটিবলৈ মিহলি কৰা হয় এই বিশেষ ফোম। গাড়ীখনত থাকে ফায়াৰ ফাইটিং, কন্দুৱা গেছ, মেচিন গানৰ চেম্বাৰ। ৰাষ্ট্ৰপতিৰ গ্ৰুপৰ তেজ, নাইট ভিছন কেমেৰা আৰু বিশেষ টায়াৰো থাকে গাড়ীখনত। ভাৰতীয় টকাৰ হিচাপত এই গাড়ীখনৰ দাম প্ৰায় 10 কোটি টকা। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। আৰু এইবাৰ আহমেদাবাদৰ পৰা আমাৰ সাংবাদিক সঞ্জয়ে দেখুৱাব ডনাল্ড ট্ৰাম্পৰ এই গাড়ী দ্য বিষ্ট আৰু ট্ৰাম্পৰ কনভয়ৰ সবিশেষ। अमेरिकी राष्ट्र प्रमुख डोनाल्ड ट्रंप जो अहमदाबाद की मुलाकात को आने वाले हैं। अगले 24 तारीख को डोनाल्ड ट्रंप है जो अहमदाबाद आने वाले हैं। उसी के चलते पूरे अहमदाबाद में सुरक्षा के पूरे इंतजाम किए गए हैं। ख़ास तौर पर जो डोनाल्ड ट्रंप है वो गांधी आश्रम की मुलाकात लेने वाले हैं और उसके बाद सीधे वो रुख करेंगे मोटेरा स्टेडियम। वहाँ वर्ल्ड क्लास क्रिकेट स्टेडियम जो बनाया गया है वहाँ में पहुँचेंगे और वहाँ के भी विजिट करने वाले हैं। उसी के चलते आप देख रहे हैं कि सुरक्षाकर्मी है कि वो पूरे जो सामान जो आया है, ख़ास तौर पर यूएस का जो सुरक्षा प्लेन है, एयरफोर्स का प्लेन है, वो यहाँ पे आया हुआ है अहमदाबाद एयरपोर्ट पे। और उसी के चलते ये आप देख रहे हैं कि 2 कंटेनर भर के वो सुरक्षा के पूरे सामान आया हुआ है। उसी को वो सामान यहाँ की वाडज की जो हयात रेजेंसी होटल है वहाँ पे जो अमेरिका के सुरक्षाकर्मी है वो सब सामान उतार रहे हैं। कैमरामैन खेंगा राठौर के साथ संजय टाक, न्यूज़ 18 गुजराती, अहमदाबाद। 24 ফেব্ৰুৱাৰীত এক বিশেষ বিমানযোগে ভাৰতলৈ আহিব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। এয়াৰফ'ৰ্চ 1 নামৰ এই অত্যাধুনিক বিমানখনে যিকোনো যুঁজাৰু বিমানক অতি সহজে প্ৰতিহত কৰিব পাৰে। কেৱল ইমানেই নহয়, বিমানখনত পাৰমাণৱিক আক্ৰমণ কৰিলেও কোনো ধৰণৰ ক্ষতি নহয়।
ট্ৰাম্পৰ এই বিশেষ বিমানখনৰ ভিতৰত আছে এটা কনফাৰেন্স ৰুম য'ত 70 গৰাকী লোকে একেলগে বহিব পাৰে লগতে বিমানখনত আছে এটা বিশেষ কাৰ্যালয় বাথৰুম ট্ৰাম্পৰ জিৰণি কোঠা আৰু 100 গৰাকী মানুহৰ বাবে ৰান্ধিব পৰা এটা পাকঘৰ ইমানতে শেষ হোৱা নাই আকাশমাৰ্গতো ইন্ধন ভৰাব পাৰে ট্ৰাম্পৰ এই বিমানখনত এয়াৰফৰ্চ 1 নামৰ এই বিমানখনেৰে ট্ৰাম্পে দূৰণিবতীয়া দেশসমূহলৈ যাত্ৰা কৰে আৰু এয়া আছিল আজিৰ 4 বজাৰ আবেলিৰ খবৰ নমস্কাৰ